আজি মই আপোনালোকক দেখুৱাব ওলাইছোঁ মেচিনত সূতা ফচি গ'লে জাম হৈ গ'লে চাটেলটো খুলি কেনেকৈ চাফা কৰিব লাগে। প্ৰথমে বেজিটো খুলি ল'ব, কাৰণ নহ'লে বেজিটো ভাঙি যাব। তাৰপিছত মেচিনটো এনেকৈ ল'ব, লৈ তাৰপিছত ইয়াতে স্ক্ৰু থাকে, এই স্ক্ৰুকেইটা খুলি ল'ব লাগে। ইয়াতে সূতা ফচিলে মেচিনটো নচলে আৰু চিলাইবোৰ ভাল নহয় আৰু বেজি ভাঙি যায়। বহুতে এই চাটেলটো চাফা কৰিব নাজানে আৰু ঘৰত মেচিনটো এনেই পৰি থাকে। সাধাৰণ জানিবলগীয়া কথা, কিন্তু সেইটো নাজানাৰ ফলত মেচিনবোৰ এনেই পৰি থাকে। সেয়েহে আপোনালোকৰ মাজলৈ এই ভিডিঅ'টো লৈ আহিছোঁ। অফ কৰি এইটো চাটেল, ইয়াতে কেতিয়াবা সূতা ফচে, এইবিলাকতো জাৰ্ম হয়। এতিয়া আমি এনেকৈ মেচিনৰ পৰা চাটেলটো খুলি আনিলোঁ। তাৰপিছত ইয়াতে এটা নট আছে, এই নটটো খুলিব লাগে। অলপ টাইম লাগিছে, কাৰণ গোটেইখিনি দেখাবলগীয়াটো। এয়া এই নটটো খুলিলোঁ, ইয়াত এনেকুৱা সূতা ফচে, আৰু এইটো গোটেই পাৰ্টকৈ খুলিলোঁ। এইটো ববিন, ইয়াতে ববিন থাকে, এইটো ববিন কেছৰ, ইয়াতো সূতা ফচি থাকে। আৰু এইটো চাটেলটো খুলি আমি গোটেইটো চাফা কৰিব লাগে। তাৰপিছত আমি আকৌ যেনেকৈ ইয়াত থ্ৰেড আছে সেইমতে আকৌ ফিটিং কৰিব লাগে চাটেলটো। এই গোটেইটো খুলি আমি গোটেই এখন কাপোৰ দি, তেলেদি, মেচিনৰ তেল দি আমি চাফা কৰিম আৰু মুচি দিম। ধন্যবাদ।